Dear students, আজিৰ ভিডিঅ'ত আমি SSLC প্ৰি ফাইনেলৰ ওদালগুৰি ডিস্ট্ৰিক্টৰ ম্যাথমেটিক্সৰ কুৱেশ্যনটো আগবঢ়াইছো তোমালোক সকলোৱে ভিডিঅ'টো চাবা ইয়াৰ যিকেইটা MCQ আছে MCQ কেইটা সলভ কৰি উত্তৰটো কমেন্টত দি দিয়া হৈছে পিন কমেন্ট কৰি দিয়া হৈছে তোমালোক সকলোৱে তাৰ পৰা উত্তৰবিলাক মিলাই চাই লবা আৰু যদি কোনো কুৱেশ্যনৰ এনসাৰ তোমালোকে নোৱাৰা যদি অংকটো কৰিব নোৱাৰা কমেন্টত কুৱেশ্যন নম্বৰটো লিখি দিবা ইয়াৰ সমাধান কৰি দিয়াৰ চেষ্টা কৰা হ'ব গতিকে সকলোৱে ভিডিঅ'টি চাই থাকা আমি ইয়াৰ সমাধান আগবঢ়াইছো এতিয়া এফালৰ পৰা তোমালোকে অংকবোৰৰ সমাধান কৰি যোৱা এই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকক কৰি দিয়া হৈছে আৰু তোমালোকে MCQ বিলাক মিলাই লবা এনেকৈ বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ যদি তোমালোকে কুৱেশ্যন বিলাক লৈ লোৱা তেতিয়া হলে তোমালোকৰ ফাইনালত কোনো সমস্যা নহয় এতিয়া আগবাঢ়ি গৈ থাকা ভিডিঅ'টি দেখিবলৈ পাবা তোমালোকে পিন কমেন্টত দি দিছো তোমালোকক আৰু কাইলে নগাঁও ডিস্ট্ৰিক্টৰ কুৱেশ্যন আপলোড কৰা হ'ব তোমালোক সকলোৱে ৰেডি থাকিবা কাইলে নগাঁও ডিস্ট্ৰিক্টৰ ইংলিছৰ কুৱেশ্যন পেপাৰ দিয়া হ'ব হেতু অতি সোনকালে সংগ্ৰহ কৰা হ'ব আৰু তোমালোকে এনেকৈ যদি প্ৰতিটো বিষয়ৰ ওপৰত আলোচনা কৰা আলোকপাত কৰা প্ৰতিটো ডিস্ট্ৰিক্টৰ MCQ বিলাক চোৱা তোমালোকৰ কি বাকি থাকিব বহুত ভাল ৰিজাল্ট কৰিব পাৰিবা ইয়াৰ পৰে ফাইনালত কুৱেশ্যন কাটিব সকলো ডিস্ট্ৰিক্টৰ খিনি তোমালোকে সলভ কৰিব লাগিব বাকি সকলো ডিস্ট্ৰিক্টৰ কুৱেশ্যন বিলাক যদি তোমালোকে চোৱা চাবা গোটেই কিতাপখনেই সমাধান হৈ যাব গতিকে চিন্তাৰ বিষয় নহয় ভিডিঅ'টো আগবাঢ়ি গৈ আছে তোমালোকে চাই থাকা আগন্তুক ভিডিঅ'ত লগ পাই থাকিম আকৌ কুৱেশ্যনটো এই কুৱেশ্যন বিলাক যে আছে অপচন বিলাক যে দিয়া আছে শুদ্ধ অপচনটো মই আটাইকেইটা 1 ৰ পৰা 45 লৈকে আটাইকেইটাৰ উত্তৰ মই কমেন্টত দি আছো তোমালোক সকলোৱে তাৰ পৰা চাই মিলাই লবা যদি কোনো অপচনৰ ইফাল হিফাল পোৱা তোমালোকৰ মতে যদি ভুল হৈছে শুদ্ধ হৈছে কমেন্ট কৰিবা আমি হেতু কাৰেক্ট কৰাৰ চেষ্টা কৰিম বা আকৌ বিবেচনা কৰা হ'ব তোমালোকে কমেন্ট কৰিবা